কেবাঙৰ তৰফৰ পৰা আজি অসমৰ জনপ্ৰিয় চৰকাৰ আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী আৰু আমাৰ সন্মানীয় শিক্ষামন্ত্ৰী তেখেতদ্বয়লৈ অসম চৰকাৰলৈ মিচিং আগম কেবাঙৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মিচিং ভাষাটো শিক্ষাৰ মাধ্যম হিচাপে বিগত ৪৫টা বছৰে অসম চৰকাৰৰ ওচৰত শিক্ষাৰ মাধ্যম হিচাপে স্বীকৃতি দিবৰ কাৰণে নিবেদন দাবী জনাই আহিছিল। আজি ভাৰত স্বাধীন হোৱাৰ ৭৫টা বছৰৰ পাছত ২৩ ফেব্ৰুৱাৰী ২০২৪ চনৰ এই দিনটো আমাৰ মিচিং জাতিৰ কাৰণে অসম চৰকাৰে এটা নতুন ইতিহাস গঢ়িলে, যাৰ কাৰণে আমি মিচিং সাহিত্য সভাৰ তৰফৰ পৰা তথা আমাৰ মিচিং ৬টা জাতীয় সংগঠন আছে, মিচিং বানে কেবাং, মিচিং আগম কেবাং, টাকা মিচিং পৰিং কেবাং, মিচিং নিমাক কেবাং, টাকা মিচিং নিমাক কেবাং, মিচিং বিলবু কেবাং। আমি মিচিং জাতিক নেতৃত্ব দিয়া এই ৬টা জাতীয় সংগঠনৰ তৰফৰ পৰা আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি ভাষাৰ যেতিয়া এই ভাষাটো পঢ়াশালীৰ ভাষা, আজি অসম চৰকাৰে মিচিং ভাষাটোক পঢ়াশালীৰ ভাষা হিচাপে স্বীকৃতি দিলে, মাধ্যম হিচাপে স্বীকৃতি দিলে। গতিকে আমি অনাগত দিনত মিচিং ভাষাটো মাধ্যম হিচাপে স্বীকৃতি দিয়াৰ পিছত আমাৰ মিচিং আগম কেবাঙে যিধৰণে অসম চৰকাৰক অসমৰ শিক্ষা বিভাগক সহায় কৰিব লাগে, সহযোগ কৰিবলৈ সেইখিনি আমি প্ৰস্তুত আছোঁ, সহযোগ কৰিবলৈ আমি কথা দিছোঁ। লগতে আমাৰ মিচিং জাতীয় সংগঠনবিলাকেও মিচিং আগম কেবাঙৰ লগত চৰকাৰক যোগাযোগ কৰি, শিক্ষা বিভাগক যোগাযোগ কৰি মিচিং ভাষাটো প্ৰয়োগৰ ক্ষেত্ৰত, মিচিং ভাষাটো এটা উন্নত ভাষা হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত আমি একেলগে থিয় দি সহযোগিতা আগবঢ়াম বুলি আমি সিদ্ধান্ত লৈছোঁ। এতিয়া কিন্তু আমি নতুন পষ্ট ক্ৰিয়েশ্যনৰ কাৰণে আমি আপিল কৰিছোঁ আৰু নিশ্চিতভাৱে মাধ্যম যিহেতু ঘোষণা কৰিছে নতুন পষ্ট হিচাপে ক্ৰিয়েশ্যন হ'ব, সেইটো নিশ্চিত কৰা। এতিয়া অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ লগতে তাত থাকিব, সেইটো আমাৰ অধ্যুষিত মিচিং অধ্যুষিত অঞ্চল, কেৱল মিচিং অধ্যুষিত অঞ্চল। ইতিমধ্যে আমি ৭ ডিচেম্বৰ তাৰিখে ফাইনেল ৰিপৰ্ট যেতিয়া তৈয়াৰ কৰিছোঁ, তেতিয়া চৰকাৰৰ লগত ফাইনেল ৰিপৰ্ট তৈয়াৰ কৰি মিচিং অধ্যুষিত অঞ্চলত অসমীয়া মাধ্যমৰ চলি থকা বিদ্যালয়বিলাকক মিচিং মাধ্যমৰ বিদ্যালয়তে কনভাৰ্ট কৰা হ'ব। ডক্টৰ ৰণোজ পেগুক আদি কৰি মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী পৰিষদৰ সমূহ মন্ত্ৰী পৰিষদলৈ, অসম চৰকাৰলৈ মিচিং আগম কেবাং মিচিং জাতীয় সংগঠনে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত আমাৰ মিচিং ভাষাক শিক্ষাৰ মাধ্যম হিচাপে বিদ্যালয়ত পাঠদান আৰম্ভ কৰাৰ লগে লগে ১৬০০-১৭০২খন আমাৰ প্ৰাথমিক বিদ্যালয় আছে মিচিং অধ্যুষিত অঞ্চলত। এই গোটেই অঞ্চলসমূহত বিদ্যালয়সমূহত পাঠদানৰ ব্যৱস্থা কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। পাঠ্যপুথি আমি যোগাৰ কৰি ৰাখিছোঁ। মিচিং আগম কেবাঙে যেতিয়াই অসম চৰকাৰে পাঠ্যপুথি বিচাৰিব তেতিয়াই দিব পৰাকৈ আমি যোগাৰ কৰি ৰাখিছোঁ, মাধ্যম হিচাপে স্বীকৃতি দিলে। গতিকে আমি অনাগত দিনত মিচিং ভাষাটো শিক্ষক অভাৱ নাই, শিক্ষক আমি তাৰমানে আমাৰ টেটৰ যিটো বিশেষ টেট, সেই টেটটো অনুষ্ঠিত কৰিবৰ কাৰণে এতিয়া